মন্দিৰত অজগৰ মণিকূটৰ দাঁতিতে মেৰ পকাইছে অজগৰে মন্দিৰৰ তোৰণতো কুণ্ডলী পকাই অজগৰৰ অৱস্থান আৰু আকস্মিকভাৱে মন্দিৰত অজগৰ দেখি আয়তীৰ নাম প্ৰসংগ চিপাঝাৰৰ ওপৰ কুৰুৱা বুঢ়া গোহাঁই থানত অজগৰ দুডালকৈ অজগৰ দেখিছে যদিও ৩ দিন পূৰ্বে মন্দিৰটোত একেলগে আহিছিল ৬ডালকৈ অজগৰ সপ্তপাহাৰৰ নামনিৰ এই মন্দিৰত অজগৰ দেখি ভক্তি জাগিল ৰাইজৰ আৰম্ভ হ'ল নাম প্ৰসংগ এইখন কুৰুৱাৰ ঐতিহ্যমণ্ডিত বুঢ়াগোহাঁই থান পৰহি প্ৰায় ৪মান বজাত প্ৰায় ৬টা অজগৰ সাপে আহি ইয়াতে বাস কৰিছে গতিকে আজি যোৱা ৰাতি ৪টা সাপ অন্তৰ্ধান হৈছে বৰ্তমান এতিয়া মূল গেটত দুটা মানে তেওঁলোকে মূল মন্দিৰত প্ৰৱেশ কৰি আছে আৰু তেওঁলোকৰ তলৰে আমাৰ দেউৰীয়া যায় পূজা পাতল কৰি আছে কোনো ডিষ্টাৰ্ব দিয়া নাই অজগৰৰ সন্মুখত ধূপ ধূনাৰে আৰতি অজগৰৰ সন্মুখত আয়তীৰ নাম প্ৰসংগ ৰাইজৰ মতে এয়া ঈশ্বৰৰে মহাত্ম অৱশ্যে একাংশৰ মতে পাহাৰৰ নামনিৰ মন্দিৰত সৰ্পৰ অৱস্থান আচহুৱা ঘটনা নহয় চিপাঝাৰৰ পৰা নিৰঞ্জন শৰ্মা প্ৰাগ নিউজ